ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰা যোৰহাটত হাজাৰ হাজাৰ জনতাই অংশগ্ৰহণ কৰে। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ভূপেন বৰা, ৰাণা গোস্বামী, মীৰা শৰ্মা আদি বহুকেইজন নেতাই এই যাত্ৰাত অংশগ্ৰহণ কৰে। যোৰহাট ৰজাবাৰীৰ পৰা আৰম্ভ কৰা এই যাত্ৰা নগৰৰ মাজেদি গৈ বৰিগাঁৱত সামৰণি পৰিব। ইয়াৰ পূৰ্বে এখন জনসভা অনুষ্ঠিত কৰা হয়। বিবেক হৈছে যেনেকৈ আপোনাৰ শিলদল ভাঙি আজি যোৰহাটত মানুহ ওলাই আহিছে, যেনেকৈ গোলাঘাটত ওলাই আহিছে, উজনিৰ বিভিন্ন ঠাইতে ওলাই আহিছে। কাৰণ ৰাইজে গম পাইছে যে এই চৰকাৰখন থাকিলে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰ। এই চৰকাৰখন থাকিলে এই চৰকাৰখন থাকিলে আমি সকলোৱে মিলিজুলি থকাটো আমাৰ অসম্ভৱ। এইবিলাক কাৰণতেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজমলৰ বুকুচাত উঠিয়েই বৈতৰণি পাৰ হ'বৰ বাবেই আজি তেওঁ আজমলক জীয়াই ৰখাৰ কাৰণে এনেধৰণৰ এটা গোটেই পৰিৱেশৰ সৃষ্টি কৰিছে। ৰাইজে এই কথাবিলাক গম পাইছে আৰু ৰাইজে এইবাৰ UDFক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিব। UDF প্ৰত্যাখ্যান হোৱাৰ লগে লগেই বিজেপিৰ ৰাইজৰ যিটো ছাপোৰ্ট সেইটো নোহোৱা হ'ব আৰু আমাৰ এই পৰিৱেশত সকলোৱে মিলিজুলি সুখে শান্তিৰে আমি পুনৰ থাকিব পাৰিম।